আমাৰ বঙাইগাঁৱৰ ডিচি কাৰ্যালয়ত আমি সভা অনুষ্ঠিত কৰিছিলোঁ। আমাৰ এই বৃহত্তৰ অঞ্চলটোৰ সকলো মানুহ আহিছিলে, কলিতাসকলেই হওক, বামুণসকলেই হওক, অনুসূচিত জাতিৰ ব্যক্তিসকলেই হওক, আনকি আমাৰ বঙাইগাঁও বা আমাৰ BTADৰ বাহিৰৰ বড়োসকলে হওক, সকলোৱে আহি একেমুখে কৈছিলে যে আমাৰ কমতাপুৰৰ এলেকাৰ অধীনত থকাত কোনো অসুবিধা নাই, মাত্ৰ আমাক অলপ মৰম কৰিব লাগে, আমাৰ এজন দুজন প্ৰতিনিধি নিৰ্বাচিত হোৱাত আমাক সহায় কৰি দিব লাগে। গতিকে আমি আপোনালোকৰ লগত মানে কোচ ৰাজবংশীসকলৰ লগত একেলগ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল। এই উদ্দেশ্যৰে আগত ৰাখি, এই কথাই আগত ৰাখি আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন আমি বিস্তাৰিত কৰিবলৈ প্ৰয়াস কৰিছোঁ। এই ক্ষেত্ৰত অতি সোনকালে বিধানসভালৈকে আমি আইন আনি ইয়াক আইনত পৰিণত কৰি আপোনালোকৰ ক্ষমতা আৰু যাতে শক্তিশালী হয়, আপোনালোকৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাম কাজ যাতে আৰু শক্তিশালী কৰিব পাৰোঁ, বিস্তাৰিতভাৱে কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰয়াস কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ।